হেল্ল' গাইজ, কি খবৰ? সকলো নিশ্চয় ভালেই আছে আৰু সকলোৱে ভালে থকাটোকে বিচাৰোঁ। মই আজি আমাৰ সৰু ফুলনিখনৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া ধুনীয়াকৈ ফুলখিনি দেখিছেনে? ফুলি আছে। এয়া জবাবজোপাও ফুলি আছে আৰু মচন্দাজোপাও ফুলি আছে। এয়া অকণমান দেখুৱাই দিলোঁ। এয়া বৰ বিশেষ ফুল নাই বাৰু, তথাপিতো এইখিনি হতে আছে মই। আৰু আমাৰ এয়া মামৈ তামোলজোপাও লাগি আছে, অকণমান দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু মামৈ তামোলজোপা কমেণ্ট কৰি জনাবচোন। এইজোপা হৈছে মামৈ তামোল আৰু জবা ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এয়া বৰ ধুনীয়াকৈ ফুলি থাকে এই ফুলজোপা। ধুনীয়াকৈ ফুলি আছে। চাওমিন বনালোঁ আৰু খালোঁ। খাবলৈ ভাল লাগিছিলে, হোটেলৰ দৰে লাগিছিলে। কাৰণ আমি হোটেলত কিনি খোৱাতকৈ এনেকৈ যদি ঘৰতে আনি পেলাই বনাই খাওঁ বা ল'ৰা ছোৱালীয়ে খাওঁ বুলি ক'লে অকণমান কষ্ট কৰি আমি মাকসকলে যদি বনাই দিওঁ, ল'ৰা ছোৱালীয়েও খাই ভাল পায় আৰু পেটৰ কাৰণেও ভাল হয়। কাৰণ কমকৈ তাত তেল মছলা দিয়া হৈছে আৰু চব্জি নহ'লেও এনেকৈ আলু দিও চাওমিন বনাই খাই খুবেই ভাল লাগে। মই আগতেও বনাই খাওঁ বাৰু, তথাপিতো ভাবিলোঁ মই খাওঁ যেতিয়া আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কেতিয়াবা আপোনালোকৰ ল'ৰা ছোৱালীও যদি চাওমিন খাওঁ বুলি ভাবে, পাচলি নোহোৱাকৈ এনেকৈ আলু আৰু পিঁয়াজেদি বনাই দিবচোন, সিহঁতি খুব ভাল পাব আৰু টিফিনতো দিব পাৰিব তেনেকৈ। তাৰপৰা এতিয়া আজি আবেলি এফালে ফুৰিবলৈ যাম বুলি ভাবিছোঁ। মিষ্টাৰে কলাক্ষেত্ৰখন দেখুৱাবলৈ নিম বুলি কৈছে। কাৰণ নাৰায়ণপুৰত কলাক্ষেত্ৰখন হৈছে যদিও ইমান ওচৰতে চোৱা নাই। আৰু লগতে আমাৰ ভণ্টিও যাব, মাও যাব, তেওঁলোকো আহিছে, তেওঁলোককো দেখুৱাম, লগতে ময়ো চাম আৰু স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ব'লক মোৰ লগতে কলাক্ষেত্ৰও চাবলৈ যাওঁ। ব'লক চাবলৈ যাওঁ। গাইজ, চাওমিনখিনি বনাবৰ কাৰণে মই এয়া ডাঙৰ চাইজৰ 2টা আলু এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। কাৰণ এতিয়া বন্ধাকবি গাজৰ পাবলৈ অলপ টান হয়। ভাবিলোঁ ঠাণ্ডা বতৰ, ইহঁতে কিবা এটা খাওঁ বুলি কৈ আছিলে, সেইটো কাৰণে বোলো চাওমিন আছিলে, চাওমিনকে বনাওঁ বুলি ভাবিলোঁ। আৰু এয়া 3টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। এটা লৈছোঁ টমেটো চচৰ এটা পেকেট লৈছোঁ, 15 টকীয়া এইটো টমেটো চচৰ পেকেটটো। আৰু 10 টকীয়া মই 3 পেকেট চাওমিন লৈ লৈছোঁ। আৰু কেনেকৈ বনাম আপোনালোকে চাই থাকিব। আৰু এটা চচত মই পানী অলপমান দি পেলাই গৰমাই আছোঁ। পানীখিনি গৰম হৈছে, তাতে মই অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেল এইটো কাৰণে দিছোঁ, তেতিয়া চাওমিনখিনি একদম এডাল এডাল হৈ পৰিব বইল কৰোঁতে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, ভালকৈ চাই ল'ব। আৰু এয়া উলিয়াই লোৱা চাওমিনখিনি মই ইয়াতে ঢালি দিছোঁ। এতিয়া অলপ সময় লৰাই থাকিম। এতিয়া ধুনীয়াকৈ ভাঙি নোযোৱাকৈ লাহে লাহে লৰাই থাকিম। 15 মিনিটমান সময় এনেদৰে সিজিব দিব লাগিব। বেছিকৈ সিজিবলৈ দিলে চাওমিনখিনি পেৰপেৰীয়া হয়, সেইবাবে 15 মিনিট বা 4 মিনিট, 15 মিনিট নহয় আচলতে 5 মিনিট বা 4 মিনিট সিজাব লাগিব। গেছত এখন কেৰাহী পাতি ল'লোঁ আৰু তাতে অকণমান মিঠাতেল দি দিছোঁ। তেলতে কেইটামান পাঁচফোৰণ দি দিছোঁ। কাটি লোৱা পিঁয়াজখিনি তেলতে দি দিছোঁ। কাটি লোৱা আলুখিনি ইয়াতে এড কৰি দিছোঁ। অলপমান হালধি দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু এইখিনি অলপ সময় ভাজি থাকিম। আৰু আলুখিনি অলপ ৰঙচুৱা হৈছে, এইখিনি কাঢ়ি দিবলৈও হৈছে বাৰু।
আলুখিনি এতিয়া মই এখন ডিছলৈ কাঢ়ি ল'ম। একেখন কেৰাহীতে মই আকৌ অকণমান ৰিফাইন দি লৈছোঁ, কাৰণ এতিয়া চাওমিনখিনি ভাজিম। এতিয়া বইল কৰি লোৱা চাওমিনখিনি মই ইয়াতে দি দিছোঁ। লাহে লাহে লৰাই থাকিম। জালুকৰ গুড়ি দিছোঁ। ইয়াতে এতিয়া মই টমেটো চচ অলপ দি দিছোঁ। এতিয়া আকৌ লাহে লাহে লৰাই দিম। আৰু এতিয়া ভাজি লোৱা আলুখিনি ইয়াতে দি দিছোঁ। এইখিনিতো মই ভালকৈ মিলাই পেলাই ভাজি ল'ম। এতিয়া চাওমিনখিনি হ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ। একেবাৰে হোটেলৰ দৰে কালাৰ এটা আহিছে, গোন্ধটোও ধুনীয়া হৈছে। ঘৰতে চাওমিন বনাই খালোঁ, কাৰণ ল'ৰা ছোৱালীয়ে চাওমিন খাই ভাল পায়। যিহেতু এইকেইদিন পাচলিৰো অলপ অভাৱ হয়, আলু আৰু পিঁয়াজেদি এনেকৈ হোটেলৰ দৰে চাওমিন বনাই খাব পাৰি। কাৰণ ল'ৰা ছোৱালীক হোটেলত নি চাওমিন খোৱাতকৈ আমি যদি মাকসকলে এনেদৰে ঘৰতে চাওমিন আনি পেলাই আলু আৰু পিঁয়াজৰ দিয়ে বনাই দিব পাৰোঁ, খুবেই ভাল কথা হয়। আৰু ল'ৰা ছোৱালীক টিফিনতো এনেকৈ বনাই দিব পাৰিব। সেইকাৰণে ভাবিলোঁ মই এনেকৈ বনাই খাই থাকোঁ মাজে মাজে। ভাবিলোঁ আপোনালোকৰ মাজতো মই অকণমান শ্বেয়াৰ কৰোঁ, যিহেতু সকলো আমাৰ ঘৰৰ সদস্য হয়। আপোনালোকৰ মাজত শ্বেয়াৰ নকৰিনো মই কাৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও এনেকৈ ল'ৰা ছোৱালীক টিফিনত বনাই দিবচোন, আৰু দিব বুলি মোৰ আশাও থাকিলে। সঁচাকৈ ভাল লাগিছিলে খাবলৈ। আৰু আজি আবেলি এফালে যাম বুলি ভাবিছোঁ, কাৰণ নাৰায়ণপুৰৰ কলাক্ষেত্ৰখন চাবলৈ যোৱাই নাই। মাও আহিছে, ভণ্টিও আহিছে, তেওঁলোককো দেখুৱাম আৰু লগতে ময়ো চাম বুলি ভাবিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। যদি ভাল লাগে শ্বেয়াৰ কৰিব। মই তেতিয়া ওলাওঁগৈ। উঠিব জানো ৰ'দত? উঠিছে। মিস্ত্ৰী যোৱা নাই দেই। হেল্ল', ক'ত আছা? হেৰিটো সেইদিনা নিদিলা যে, পিছতো নিদিলা, কালিও নিদিলা। কি বাৰু? এইবোৰ আচলতে ফুল আছে। ইমান সময় মোৰ লগত থকাৰ বাবে বহুত বহুত ধন্যবাদ। যিসকলে চাই আছে তেওঁলোককো মই ধন্যবাদ দিছোঁ। ছাবস্ক্ৰাইব কৰা সকলকো দিছোঁ ধন্যবাদ, আৰু নকৰা সকলকো দিছোঁ। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই দিয়া ভিডিঅ'সমূহ আপোনালোকে দিয়াৰ লগে লগে চাব পাৰিব।
আৰু সকলোৱে জনাবচোন কিবা যদি মোৰ ভুল ভ্ৰান্তি হয় কমেণ্ট কৰি জনাবচোন ভাল লাগিছে নে বেয়া লাগিছে নেজানো মই আপোনালোকক কিমানখিনি বুজাব পাৰিছোঁ যিমান পাৰোঁ মই সদায় চেষ্টা কৰোঁ আপোনালোকক কিবা এটা নতুন কিবা দিব পাৰোঁ নেকি সেইটো লৈ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ কিবা বনোৱা বস্তুৱে হওক বা কিবাই হওক যিকোনো যি পাওঁ মই আৰু নিজৰ ভাবি আপোনালোকে যাতে আদৰি লয় আজিলৈ মই ভিডিঅ'টি ইমানতে সামৰোঁ বুলি ভাবিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব আৰু এটি ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ আহোঁ বাই বাই